সোশ্যাল মিডিয়াৰ পিছত কঁপিব দিল্লীৰ ৰাজপথ। দিল্লীৰ ৰাজপথ কঁপাবলৈ আহিছে অভিজিৎ দীপকে। দেশলৈ উভতি আহিব ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ। আমেৰিকাৰ লোভনীয় চাকৰি প্ৰত্যাখ্যান কৰি দেশলৈ কৰিব প্ৰত্যাৱৰ্তন। দেশলৈ উভতি আহিয়ে ৰাজপথ আন্দোলনত জঁপিয়াই পৰিব অভিজিতে। শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি যন্তৰ মন্তৰত আন্দোলন কৰিব CJPয়ে। এই ঘোষণা কৰিছে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। দেশৰ শিক্ষা ব্যৱস্থাত শেহতীয়াকৈ সংঘটিত হোৱা ব্যাপক অৰাজকতা আৰু পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে গুৰুতৰ কেলেংকাৰীৰ বিৰুদ্ধে এটা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাতা অভিজিৎ দীপকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশৰ এক আৰামদায়ক জীৱন আৰু কেইবাটাও লোভনীয় চাকৰিৰ প্ৰস্তাৱ নিৰ্বিকাৰভাৱে প্ৰত্যাখ্যান কৰি তেওঁ কেৱল নিজৰ মাতৃভূমি আৰু ছাত্ৰ সমাজৰ স্বাৰ্থত ভাৰতলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেশবাসীলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰি তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ এই প্ৰত্যাৱৰ্তনৰ একমাত্ৰ আৰু প্ৰধান উদ্দেশ্য হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰা আৰু একত্ৰিত হৈ এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পৰা এক সুদৃঢ় পৰিৱেশ গঢ়ি তোলা। I have decided to come back to India. Yes, मैं अपने देश अपने घर इंडिया वापस आ रहा हूँ एजुकेशन मिनिस्टर धर्मेंद्र प्रधान का रेजिग्नेशन मांगने के लिए। বৰ্তমান দেশৰ শিক্ষাখণ্ডত যি এক ভয়াৱহ আৰু উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে তাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অভিজিৎ দীপকে। বিশেষকৈ সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত বহু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে হতাশাত ভুগি আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'বলৈ বাধ্য হৈছে, যিয়ে সমগ্ৰ দেশৰ বিবেকক জোকাৰি গৈছে। তেওঁ কয় যে কেৱল নীটৰ 22 লাখ পৰীক্ষাৰ্থীয়ে নহয়, CBSEৰ 17 লাখ, CEUTৰ 16 লাখ আৰু SSCGDৰ প্ৰায় 40 লাখ ছাত্ৰ ছাত্ৰীক সামৰি মুঠ 1 কোটিতকৈ অধিক শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে চৰকাৰী ব্যৱস্থাই চূড়ান্ত হেতালি খেলিছে। লাখ লাখ নিৰীহ ছাত্ৰ ছাত্ৰীৰ কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু সপোন ধূলিসাৎ হৈ পৰাৰ পিছতো শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰাটোৱে দেশৰ নৈতিক দায়িত্ববোধৰ যে চূড়ান্ত স্খলন ঘটিছে তাকেই প্ৰতিপন্ন কৰিছে। তেওঁ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এতিয়াও অলচৰ হৈ আছে। তেওঁৰ মতে লক্ষ্ণৌ, জয়পুৰ, মহাৰাষ্ট্ৰ আৰু দিল্লীৰ দৰে স্থানত ধাৰাবাহিক প্ৰতিবাদ চলি থকাৰ পিছতো চৰকাৰৰ এই নিৰ্লিপ্ত আৰু গুৰুত্বহীন মনোভাৱৰ বিৰুদ্ধে এতিয়া এক কঠোৰ সাংবিধানিক সংগ্ৰামৰ প্ৰয়োজন আহি পৰিছে। आप सब देख ही रहे हो कि हम सोशल मीडिया पर आवाज़ उठा रहे हैं कि पेपर लीक के कारण जिन नीट के बच्चों ने सुसाइड की और जो लाखों स्टूडेंट्स की मेहनत बर्बाद हुई है, उसके लिए तो धर्मेंद्र प्रधान को रिजाइन करना ही चाहिए। 8 लाख बच्चों ने हमारी पिटीशन साइन की है। करोर्स ऑफ पीपल हैव सपोर्टेड दिस डिमांड ऑन सोशल मीडिया एज वेल एंड नॉट जस्ट दैट, देश में कई सारी जगहों पर इसको लेकर प्रोटेस्ट भी तो हो रहे हैं, जैसे लखनऊ, जयपुर, महाराष्ट्र, दिल्ली, लेकिन फिर भी इनको कोई फ़र्क नहीं पड़ रहा। आज नीट के 22 लाख स्टूडेंट्स, CBSE के 17 लाख स्टूडेंट्स, CUET के 16 लाख स्टूडेंट्स और SSC-GD के 40 लाख स्टूडेंट्स, ऐसे 1 करोड़ से ज़्यादा स्टूडेंट्स हैं जिनकी ज़िंदगी के साथ मजाक किया गया है सिस्टम द्वारा। इतने बड़े ब्लंडर के बाद भी अगर एजुकेशन मिनिस्टर रिज़ाइन नहीं करते तो इसका मतलब इस देश में अकाउंटेबिलिटी नाम की कोई चीज़ बची ही नहीं है। ऐसा लगता है कि सिस्टम जितनी चाहे उतनी गलतियां कर सकता है और उसके लिए कोई कॉन्सिक्वेंसेस है ही नहीं। सारे कॉन्सिक्वेंसेस स्टूडेंट्स के लिए है। ऐसा कब तक चलेगा? দেশৰ সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰি অভিজিতে অহা 6 জুন শনিবাৰে দিল্লীৰ বিমানবন্দৰত উপস্থিত হ'ব। ইয়াৰ পৰা সমৰ্থকৰ সৈতে পোনে পোনে সংসদ মাৰ্গ আৰক্ষী থানালৈ যাব আৰু তাৰ পৰাই ৰাজধানীৰ যন্তৰ মন্তৰত এক বিশাল শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে প্ৰশাসনৰ পৰা আনুষ্ঠানিকভাৱে অনুমতি বিচাৰিব। ভাৰতীয় সংবিধানে প্ৰদান কৰা গণতান্ত্ৰিক অধিকাৰৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰি তেওঁ কয় যে যিকোনো অন্যায়ৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে মাত মতাৰ অধিকাৰ প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰে আছে আৰু সেই পবিত্ৰ সংবিধানৰ পথ অনুসৰণ কৰিয়ে তেওঁলোকে নিজৰ ন্যায্য দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিব। हम सबको साथ आना होगा और भारत के संविधान के रास्ते पर चलते हुए पीसफुली अपनी आवाज़ उठाकर धर्मेंद्र प्रधान के रेजिग्नेशन की डिमांड करनी होगी। अगर हम सब साथ मिलकर आवाज़ उठाएंगे तो ज़रूर इनको हमारी बात माननी होगी। मैंने डिसाइड किया है मैं 6 जून सैटरडे सुबह दिल्ली आऊँगा। आप सब मुझे एयरपोर्ट पर मिलिए। हम सब मिलकर पार्लियामेंट स्ट्रीट पुलिस स्टेशन जाएंगे और वहाँ पर जंतर मंतर पर एक पीसफुल प्रोटेस्ट करने के लिए परमिशन मांगेंगे। इंडिया का कॉन्स्टिट्यूशन हमें राइट देता है कि गलत के खिलाफ हम पीसफुल तरीके से अपनी आवाज़ उठा सकते हैं। उसी कॉन्स्टिट्यूशन के अकॉर्डिंग हम अपनी आवाज़ उठाएंगे और मैं उम्मीद करता हूँ जितने भी कॉकरोच जनता पार्टी के सपोर्टर्स हैं और जितने भी स्टूडेंट्स और यूथ इस सिस्टम से परेशान हैं वो इस प्रोटेस्ट में शामिल होंगे।
जिसको लगता है धर्मेंद्र प्रधान एजुकेशन मिनिस्टर जो है हमारे, उनको रिजाइन करना चाहिए, वो सभी लोग इस प्रोटेस्ट में शामिल हो जाएं। মহাত্মা গান্ধী, B.R. আম্বেদকাৰ, শ্বহীদ ভগত সিং আৰু জৱাহৰলাল নেহৰুৰ মহান আদৰ্শৰে অনুপ্ৰাণিত অভিজিতে স্পষ্ট কৰি দিয়ে যে এই দেশ কেতিয়াও কোনো এক নিৰ্দিষ্ট ৰাজনৈতিক দলৰ ব্যক্তিগত সম্পত্তি হ'ব নোৱাৰে, বৰঞ্চ ই প্ৰত্যেকগৰাকী সাধাৰণ জনতাৰহে। ভয় আৰু শংকাৰ মাজেৰে মূৰ দোৱাই জীৱন নিৰ্বাহ কৰাৰ পৰিৱৰ্তে নিজৰ আৰু দেশৰ ভৱিষ্যতৰ ৰক্ষাৰ বাবে সাহসেৰে থিয় দিয়াটো এতিয়া প্ৰতিগৰাকী যুৱক যুৱতীৰ বাবে সময়ৰ কঠোৰ আহ্বান। অভিজিতে প্ৰতিগৰাকী দেশবাসীক এই শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এক আৱেগিক অথচ কঠোৰ আহ্বান জনায়। তেওঁৰ মতে যদিহে আজি ছাত্ৰ সমাজে নিজৰ অধিকাৰৰ বাবে যুঁজ নিদিয়ে তেন্তে কাইলৈ তেওঁলোকক বচাবলৈ আন কোনো নাহিব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।